জয় শ্ৰীৰাম। মই যি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'ৰ ওপৰত বহুতে কমেণ্ট কৰিছিল যে হনুমান বজৰং বান পঢ়িব পাৰিমনে বা বজৰং বান মহিলাই পঢ়েনে, তাৰ ওপৰতে মই এই ভিডিঅ'টো বনালোঁ। আচলতে হনুমান চালিচাখননো কি আৰু বজৰং বান কি তাৰ বিষয়ে আপোনালোকে শুনক। হনুমান চালিচাখন হৈছে হনুমানৰ গুণ আৰু দিব্য কাৰ্য, তাৰ বিষয়ে হনুমান চালিচাখন ধুনীয়াকৈ লিখা আছে। হনুমান চালিচাখন পঢ়িলে আপোনালোকে কি পাব? হনুমান চালিচাখন পঢ়িলে আপোনালোকৰ নাকাৰাত্মক শক্তিয়ে কেতিয়াও আপোনালোকৰ ওচৰ চাপিব নোৱাৰে। আপোনালোকৰ কেতিয়াও ভয় নালাগে না। তাৰ বাহিৰে আপোনালোকৰ ঘৰখনৰ অসুখ বিসুখ হওক, শান্তি, সেই শান্তি সদায় শান্তিময় হৈ থাকে হনুমান চালিচাখন পঢ়িলে। আৰু সকলো ভক্তই সেইকাৰণে হনুমান চালিচাখন পঢ়ে, যাতে অসুখ বিসুখৰ পৰা আদি কৰি নাকাৰাত্মক শক্তিয়ে কেতিয়াও আপোনাৰ ঘৰখনত চুব নোৱাৰে আৰু আপোনাৰ ঘৰখন সদায় শান্তিময় হৈ থাকে। সেইকাৰণে হনুমান চালিচাখন ভক্তগণে পঢ়ে। আৰু বজৰং বান হৈছে, বজৰং বান পঢ়িলে আপোনালোকৰ কোনো নাকাৰাত্মক শক্তিয়ে আপোনাৰ ওচৰত চাপিব নোৱাৰে। কোনো নাকাৰাত্মক শক্তি আপোনাৰ ওচৰত থাকিলেও সেইটো বাধা হৈ থাকে, আপোনাক কোনো একো কৰিব নোৱাৰে নাকাৰাত্মক শক্তিয়ে। আৰু বজৰং বান পঢ়িলে আপোনালোকৰ মনৰ আশা, যিবোৰ মনৰ আশা সকলোবোৰ পূৰণ হয়। বিশ্বাস কৰা হয় যে বজৰং বান পঢ়িলে যিবোৰ মনৰ আশা আপোনালোকৰ সকলোবোৰ পূৰণ কৰা হয় বা পূৰণ হয় বজৰং বান পঢ়িলে। আৰু বজৰং বান এটা কথা সদায় মনত ৰাখিব, কি কথা জানে? বজৰং বান পঢ়িলে কেতিয়াও আপোনালোকে সেইকেইদিন ব্ৰহ্মচাৰী হৈ থাকিব লাগিব। বজৰং বান পঢ়িলে, বজৰং বান যিকেইদিন পঢ়িব আপোনালোকে সেইকেইদিন ব্ৰহ্মচাৰী হৈ থাকিব লাগিব, নহ'লে বজৰং বান পঢ়িব নোৱাৰে। আৰু এইটো এটা অভিশাপ দিয়া আছে, সেইকাৰণে আপোনালোকে বজৰং বান চবেই পঢ়িব নোৱাৰে। কাৰণ বজৰং বান পঢ়া মানুহজন সেইকেইদিন ব্ৰহ্মচাৰী হৈ থাকিব লাগিব, তেতিয়াহে বজৰং বান পঢ়িব পাৰিব। চবেই এতিয়া সুধি আছিলে যে মহিলাই বজৰং বান পঢ়িব পাৰেনে, অমুক বা বেলেগে মহিলাক বজৰং বান চবেই পঢ়িব পাৰে। কিন্তু বজৰং বান পঢ়াৰ সময়খিনিত আপোনালোকে কি ক'ম আৰু ব্ৰহ্মচাৰী হৈ থাকিব লাগিব। সেইকেইদিনহে তেতিয়াহে আপোনালোকে বজৰং বান পঢ়িব পাৰিব, নহ'লে পঢ়িব নোৱাৰে। মতা মাইকীৰ লগত কথা নাই, কিন্তু আপোনালোকৰ যিবোৰ মনৰ আশা সকলোবোৰ পূৰণ হ'ব বজৰং বান পঢ়িলে। কিন্তু আৰু এইটো এটা মন্ত্ৰ, এনেকুৱা এটা শক্তিশালী মন্ত্ৰ, বজৰং বান পঢ়িলে মনৰ আশা যি মনৰ কামনা আপোনালোকৰ, সেই মনৰ কামনাই পূৰণ হয়। আগৰ যুগৰ পৰা এইটোৱে বিশ্বাস কৰা হয় যে যি মনৰ আশা আছে সকলো আপোনালোকে কওক, বজৰং বান পঢ়াৰ পিছত আপোনালোকৰ সকলো মনৰ আশা পূৰণ কৰি দিব। কিন্তু বজৰং বানৰ পঢ়াৰ এইটো কৈছোৱেই মই, বজৰং বান পঢ়িলে আপোনালোকে ব্ৰহ্মচাৰী হৈ থাকিব লাগিব। যদি ব্ৰহ্মচাৰী হৈ থাকিব পাৰে সেইকেইদিন, তেতিয়াহ'লে বজৰং বান পঢ়িব পাৰিব। যদি ব্ৰহ্মচাৰী হৈ থাকিব নোৱাৰে, তেতিয়াহ'লে বজৰং বান পঢ়িব নোৱাৰে। আৰু হনুমান চালিচা হৈছে, হনুমান চালিচা পঢ়িলে আপোনালোকৰ হনুমান সংকল্প লওক। হনুমান সংকল্প লোৱাৰ পিছত আপোনালোকে নিজে গম পাব আপোনালোকৰ ভয় বাধা মুক্ত হ'ব। ঘৰখনৰ কিবা যদি বাধা আছে, বাধা যিখিনি আছে সকলো মুক্ত হ'ব বজৰং বান পঢ়িলে। আৰু হনুমান চালিচা পঢ়িলে সকলো যিমান বাধা আছে আপোনালোকৰ সকলো মুক্ত হ'ব। ঘৰখনৰ সুখ সমৃদ্ধি সকলো আহিব। আপোনালোকে আগতেও মই কৰিছিলোঁ কি, হনুমান বান চবেই পঢ়িবলৈ যদি সিমানখিনি পাৰে আগবাঢ়িব, আপোনালোকে যদি ব্ৰহ্মচাৰী হ'ব পাৰে তেতিয়াহ'লেহে আপোনালোকে পঢ়ক, নহ'লে নপঢ়িব। এইটো এটা অভিশাপ দিয়া আছে আপোনালোকৰ। যদি আপোনালোকে পঢ়ে উল্টা হৈ যাব। যদি আপোনালোকে মানিব নোৱাৰে নিয়ম নীতি, তেতিয়াহ'লে আপোনালোকৰ কাৰণেই বিপদ হ'ব। সেইকাৰণে চাই চিতি পঢ়িব বজৰং বান যোনে পঢ়ে। আৰু হনুমান চালিচা চবেই পঢ়িব পাৰিব। হনুমান চালিচা পঢ়িলে মই কৈছোৱেই সংকল্প লওক। আপোনালোকে সংকল্প লোৱাৰ পিছত আপোনালোকে 11 দিন, 3 দিনো ল'ব পাৰে, 7 দিন ল'ব পাৰে, 11 দিন ল'ব পাৰে। মইতো 11 দিন লৈছোঁ, মই কৈছোৱেই। আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে লওক আৰু ভগৱানক কওক, আপোনালোকৰ মনৰ আশা সকলো পূৰণ কৰি দিব। ঘৰখনৰ যি বাধা বিঘিনি আছে, যি অসুখ বিসুখ আছে, সকলো বজৰং বান পঢ়িলে মনৰ কামনা সকলো পূৰণ হয়, মই কৈছোৱেই। কিন্তু যদি নীতি নিয়মে পঢ়িব পাৰে তেতিয়াহে পঢ়িব। যদি নপঢ়ে, মই এইটো কাৰণে কৈছোঁ, যদি নোৱাৰে তেতিয়াহ'লে মই হাতযোৰ কৰি কৈছোঁ আপোনালোকে বজৰং বান নপঢ়িব। যদি পাৰে পঢ়ক, যদি নোৱাৰে নপঢ়িব। কাৰণ যদি নিয়ম নীতি আপোনালোকে মানিব নোৱাৰে, তেতিয়াহ'লে বজৰং বান পঢ়ি কোনো লাভ নাই, আপোনালোকৰ বিপদহে আনিব বজৰং বান পঢ়ি।
আৰু হনুমান চালিচা যদি সংকল্প লৈ পঢ়ে তাত কোনো একো নাই। আপোনালোকে খালি নিৰামিষ খাওক, হনুমান চালিচা সংকল্প লওক, আপোনালোকে এসপ্তাহ হওক, 3 দিন হওক, 11 দিন হওক আপোনালোকে পাঠ কৰক। জয় শ্ৰীৰাম।